1228 খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ 16 তাৰিখে মুংমাওৰ পৰা আহি ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈ চৰাইদেউত ৰাজধানী পাতি আহোম ৰাজ্যৰ পাতনি মেলাৰ সময়ত টিপামৰ পৰা কলিয়াবৰলৈকে সমগ্ৰ অঞ্চল আছিল জলমগ্ন। তাকে দেখি তাইসকলে ক'লে, খাও খাম। খাও মানে পানী, খাম মানে পথাৰ। কালক্ৰমত এই খাও খামৰ পৰা আও খাম আৰু আও খামৰ পৰা হলগৈ আখাম বা আসাম। স্বৰ্গদেউ চুকাফাৰ নেতৃত্বত থন ধৰি উঠিল জাতি জনগোষ্ঠীৰ সংমিশ্ৰণেৰে বৃহৎ অসমীয়া জাতি। অসম দেশৰ সোণালী ইতিহাস কাহানী দিনৰ 600 বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলিছিল চুকাফাই। সোণেৰো সোণ অসম দেশৰ সোণালী ইতিহাস কাহানী দিনৰ 600 বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলিছিল চুকাফাই। অসম দেশৰ সোণালী ইতিহাস কাহানী দিনৰ 600 বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলিছিল চুকাফাই। চুকাফা খাচিগাৰু মিৰি ডিমাচা কছাৰী অগাধ ফলা কোচলা লুংৰাভা দেউৰী চুতীয়া মিজু আৰু চিন্তেং নক্তে ৱানচু আৰু কাৰ্বি নগা। খাচিগাৰু মিৰি ডিমাচা কছাৰী অগাধ ফলা কোচলা লুংৰাভা দেউৰী চুতীয়া মিজু আৰু চিন্তেং নক্তে ৱানচু আৰু কাৰ্বি নগা। মন পাখান্তি বড়ো মৰাণ বৰাহী তাগি নাপাতানি বুকুতে সাবতি মুন্দুন চুন খাম তেওঁৰ দেশৰে নাম পাটকাই পূবতে আছিল। দিখৌ দিহিং লুই দক্ষিণে খাম যাম পশ্চিমে হাবুং সাবতিছি। দিখৌ দিহিং লুই দক্ষিণে খাম যাম পশ্চিমে হাবুং সাবতিছি। চুকাফা চুকাফা গড় গয়াৰু খুৰা ৰজা ৰুদ্ৰ গৌৰী উদয়াদিত্য শিৱ সিংহ আৰু ৰাজেশ্বৰ প্ৰতাপ পুৰন্দৰ চন্দ্ৰ প্ৰমদ জয়ধ্বজ আৰু চক্ৰধ্বজ প্ৰমত্ত সিংহ কমলেশ্বৰ প্ৰচণ্ড প্ৰতাপী গদাধৰ প্ৰচণ্ড প্ৰতাপী গদাধৰ
পাপী গদাধৰ লালুক খোলাৰ অপশাসন জেৰেঙা পথাৰত জয়াই বিনাই লালুক খোলাৰ অপশাসন জেৰেঙা পথাৰত জয়াই বিনাই চক্ৰান্তকাৰীক বধি দেশৰ ৰাখিলে মান নগঞা শইকীয়া ভোটাই দেখাই চক্ৰান্তকাৰীক বধি দেশৰ ৰাখিলে মান নগঞা শইকীয়া ভোটাই দেখাই চাউলুং চুকাফা চাউলুং চুকাফা আহোম ৰজাৰ ৰংচুৱা ৰংঘৰ কাৰেং তলাতল জয়সাগৰ শিৱদৌল দেৱীদৌল গৌৰীসাগৰ সোণখেৰীয়া দিন কীৰ্তি অমৰ লাচিতৰ দুবাহুৰ প্ৰচণ্ড শক্তিত মোগল পৰাভূত শৰাই ঘাটত লাচিতৰ দুবাহুৰ প্ৰচণ্ড শক্তিত মোগল পৰাভূত শৰাই ঘাটত কনচেং মূলাৰ বীৰত্বৰ গাথা ইতিহাসৰ সোণালী পাতত কনচেং মূলাৰ বীৰত্বৰ গাথা ইতিহাসৰ সোণালী পাতত চাউলুং